কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনস্থ গুমাত বিজেপিৰ নিৰ্বাচনী সভা আৰু যোগদান কাৰ্যসূচী। সমাগত লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই সকলো ৰাজনৈতিক দল সংগঠনৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আজি ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ গুমা মণ্ডল বিজেপিৰ উদ্যোগত গোসাইগাঁৱৰ ভুমুকা বজাৰত বিজেপিৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয়। গুমা মণ্ডল বিজেপিৰ সভাপতি নীলেশ্বৰ ৰায়ৰ পৌৰোহিত্যত অনুষ্ঠিত নিৰ্বাচনী সভাখনত ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপিৰ যোগদান কাৰ্যসূচীৰ প্ৰভাৰী তথা প্ৰাক্তন বিধায়ক বলেন মুছাহাৰীৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ NDAৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত বুলি প্ৰকাশ কৰে। আনহাতে সভাখনত বিভিন্ন দল সংগঠনৰ প্ৰায় ২ শতাধিক নেতাকৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা বুলিও উল্লেখ কৰে। কাৰ্যসূচীত বিটিচিৰ কাৰ্যবাহী সদস্য ৰেউৰেৱা নাৰ্জাৰী, কোকৰাঝাৰ জিলা বিজেপিৰ উপসভাপতি জেঠমল মাল্লুৰ লগতে কেইবাগৰাকীও নেতা উপস্থিত থাকে। মই আজিলৈকে কোনো দল তেনেকুৱা ধৰণৰ এক্টিভভাৱে কাম কৰা নাই। আজি আমি বিজেপি যোগদান কৰিছোঁ। বিজেপি যোগদান কৰাৰ আমাৰ কাৰণটো হ'ল ডেভেলপমেণ্ট, সব জাতি একেলগে। আৰু যিটো আমাৰ ব্ৰহ্ম মুহূৰ্ত চলি আছে, আমাৰ 2027লৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী, তেওঁ আমাৰ দেশটো ডেভেলপ নেশ্যন এটা বনাব, সেইটোত আমি যোগদান দিবলৈ ওলাই আহিছোঁ। আমি আজি 168 মানুহ, মোৰ স্পেচিয়েল টিমৰ মানুহবিলাক আহিছে আমাৰ ষ্ট্ৰেংথটো। আমি এইবিলাক চব মানুহ আমাৰ লয়েল হয়, আমি আগবাঢ়ি থাকিম। প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে মই 2005 চনত মানে আমাৰ যেতিয়া BPF দল আৰম্ভণি হ'ল, এই BPF দলৰ হৈ কাম কৰিছিলোঁ। কাম কৰি হোৱাৰ পিছত মই 2005 চনৰ লাষ্টতে মানে এই আমাৰ যিটো মানে গুমা অন্তৰ্গত হাৰবঙা BCDC মই চেয়াৰমেন হ'লোঁ। চেয়াৰমেন হৈ মানে 2009লৈকে মই 10লৈকে থাকিব লগা হ'ল। তাৰপিছত পৰা মই বাই পিছত মই একটা ৰিজাইন কৰিছিলোঁ, এই চেয়াৰমেন পদটো ৰিজাইন কৰিছিলোঁ। তাৰ পৰৱৰ্তী মই নিয়ৰ বহি আছোঁ, জেনেৰেল হিচাপে থাকি আছোঁ। এতিয়া মই বিভিন্ন কাম কাজত আজি প্ৰায় 2014 চনৰ পৰা আজিলৈকে মই বিজেপি দলৰ বিভিন্ন কাম কাজবিলাক খুব ভাল পাইছোঁ। মই চিন্তা চলাই এনালাইজ কৰিছোঁ, কৰাৰ পিছত মই খুব মনোমতে মই আমাৰ যে গুমাৰ যে মণ্ডল কমিটিৰ যিটো আমাৰ সভাপতি আছে তেখেতৰ লগত মই অলপ আলোচনা বিলোচনা, হয়তো মই যোৱা যিটো BTC নিৰ্বাচন হৈছিল সেই সময়তো মই অলপ আগভাগ লৈছিলোঁ। আমাৰ গুমা মণ্ডলৰ প্ৰেচিডেণ্টৰ লগত মই অলপ 2টামান মিটিঙো কৰিছিলোঁ, কিন্তু লাকিলি হয়তো তেখেতে মোবাইল নম্বৰত মানে কোনো টাচ নকৰে, মোবাইলত টাচ নকৰাৰ কাৰণে মই বহি থাকিব লগা হৈছিল। পিছত আকৌ এইবাৰ নতুন কৰি ভাল পাই মই আকৌ তাৰ লগত আলোচনা বিলোচনা কৰি আজি গুমা দলত মই কি হ'লোঁ আৰু কি BPF দলত মই বিজেপি দলত মই অন্তৰ্ভুক্ত হ'লোঁ আৰু কি।